হেল্ল' গাইজ, কি খবৰ? সকলোৰে ভালনে? আশা কৰোঁ সকলোৰে ভাল। আজি হৈ যোৱা অসম আৰক্ষীৰ উপ পৰিদৰ্শকৰ লিখিত পৰীক্ষাৰ আপোনালোকৰ ক'ত ক'ত পৰিছে কমেণ্টত জনাব। আৰু মোৰ এটা ইউটিউব চেনেল জিন্তুমণি ব্লগ, সেইটো ছাবস্ক্ৰাইব কৰিব। আৰু মোৰ ফেচবুক পেজটো হৈছে দাস জিন্তুমণি, আপোনালোকে ফ'ল' কৰি দিব। আৰু আৰক্ষীৰ উপ পৰিদৰ্শকত এটা কুৱেশ্যন আহিছিলে যে শ্ৰীমন্ত শংকৰদেৱৰ মাতৃৰ নাম কি? কমেণ্টত জনাব। আৰু মই ক'ত পঢ়িছোঁ জানে ৰাইজ? সকলোতে সৰলা বিৰলা একাডেমীত জ্ঞানজ্যোতি, সৰলা বিৰলা জ্ঞানজ্যোতিত পঢ়িছোঁ। আমিনগড় স্থিত DC অফিচৰ সন্মুখত ফ্ৰণ্টতে আছে সৰলা বিৰলা জ্ঞানজ্যোতি। আৰু মোৰ সতীৰ্থসকল আছে, তেখেতসকলক সুধিম। দাদা, এক্সাম কেনেকুৱা হ'ল আপোনাৰ? ঠিকে আছে, ভালে আছে। মানে কিমানমান মই এটা পেজ আছে দাস জিন্তুমণি, ফ'ল' কৰি দিব। আৰু ইউটিউব চেনেল আছে জিন্তুমণি ব্লগ। আৰু এবাৰ দাদা কেনেকুৱা হ'ল এক্সাম? ABUB কেনেকুৱা আছিলে আপোনাৰ? ABUB যে আছে মোক দিছে নে দিয়া নাই? চোৱা নাই। ফিজিকেল কেনেকুৱা হৈছে আপোনাৰ? ভালে আছে ন? আৰু ইতিমধ্যে এক্সাম শেষ হৈ গ'ল কিছু মুহূৰ্তৰ পিছতে। আৰু আপোনালোকে এইটো জনাব যে শ্ৰীমন্ত শংকৰদেৱৰ মাতৃৰ নাম কি আছিলে? কমেণ্টত জনাব। থেংক ইউ ছ' মাছ। বাই বাই। জয় আই অসম।